অসমৰ নামৰূপ চহৰৰ ভিতৰুৱা চাহ বাগিচাত জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তি। আৰ্থিকভাৱে দুৰ্বল অতি পিছপৰা যুৱকজন আছিল তেনে মেধা সম্পন্ন। আৰ্থিক অনাটনৰ মাজেৰে জীৱন নিৰ্বাহ কৰা নিজ পিতৃ-মাতৃয়ে কেৱল মাত্ৰ গুৰুত্ব দিছিল সন্তানক শিক্ষাৰ জৰিয়তে সমাজত প্ৰতিষ্ঠা কৰা। আনকি সন্তানৰ শিক্ষাৰ নামত মাতৃয়ে এটা সময়ত বিক্ৰী কৰিছিল কম দামত ঘৰৰ মূল্যৱান সম্পদো। নানা সংঘাত সমস্যাৰে জৰাজীৰ্ণ এই পৰিয়ালটোৰ সন্তান চন্দ্ৰ কুমাৰ নায়ক। চন্দ্ৰ কুমাৰ নায়কে প্ৰায় চতুৰ্থ শ্ৰেণীলৈকে পিন্ধি পোৱা নাছিল চেণ্ডেলো। কিন্তু নোপোৱাৰ প্ৰতি কেতিয়াও আক্ষেপ বা দুখ নাছিল নায়কৰ। কাৰণ তেওঁৰ আছিল প্ৰতিযোগিতাৰ প্ৰতি দুৰ্দান্ত বিশ্বাস, কৰ্মৰ প্ৰতি শ্ৰদ্ধা, যাৰ বাবে আজি তেওঁ সফলতাৰ আকাশ চুইছে। নিজৰ লগতে সংস্থাপন দিছে আন 10জনৰ জেক টেলিছ এলিভেটৰ্ছ যোগেদি। কিন্তু কেনেকৈ? নমস্কাৰ, আপুনি চাই আছে ডেম'ক্ৰেটিক আছাম আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ আমাৰ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যক্তি, বিশিষ্ট সমাজসেৱক, উদ্যোগী, সমাজ হিতৈষী চন্দ্ৰ কুমাৰ নায়ক ডাঙৰীয়া। দাদা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতুকে আমি আপোনাৰ বিভিন্ন কথা বহু ক্ষেত্ৰত জানিবলৈ সক্ষম হৈছোঁ আৰু যিহেতুকে আপুনি সমাজৰ বিভিন্ন ক্ষেত্ৰখনত জড়িত হৈ পৰিছে বা সমাজৰ ক্ষেত্ৰত, সমাজৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন কাম কৰি আহিছে আপুনি। বহু লোকৰ বাবে বিভিন্ন লোকক আপুনি কামৰ জৰিয়তে সংস্থাপন দিয়াও পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যি শৈশৱকালৰ পৰা আমি আৰম্ভ কৰিম এই অনুষ্ঠানত, তেনে ক্ষেত্ৰত শৈশৱকাল আপোনাৰ কেনেকৈ আৰম্ভ হৈছিল বা শৈশৱকালৰ যি স্মৃতি সম্পৰ্কে দুআষাৰ জানিব বিচাৰিছোঁ। ধন্যবাদ আকৌ আপুনি পুনৰ মোক মোৰ শৈশৱকাললৈ নিয়াৰ বাবে। একচুৱেলি মোৰ জন্ম নামৰূপ চাহ বাগিচাতে হৈছেগৈ। আমাৰ গোটেই ফেমিলি তাতে আছে আৰু নামৰূপ চাহ বাগিচাতে তাতে ডাঙৰ দীঘল হ'লোঁ। মোৰ স্কুলিং তাতে হ'ল, হাইস্কুল তাতে, কলেজ তাতেই হ'ল। মোৰ জীৱনৰ বিষয়ে যদি অকণমান ক'ব যাওঁ তেতিয়াহ'লে যিহেতুকে আমাৰ সম্প্ৰদায়টো হৈছে কি যে অসম চাহ জনজাতি আৰু আদিবাসী। মা দেউতা বাগানতে কাম কৰিছিল। পিছলৈ দেউতা যেনিবা বাগানত কাম নকৰি তেওঁৰ এটা এক্সপাৰ্টাইজ আছিল, এটা স্কিল আছিল ফিটাৰ হিচাপে। তো সি পিছলৈ তেনেকুৱাকৈ গুচি গ'লগৈ। কণ্ট্ৰেক্টাৰবিলাকৰ আণ্ডাৰত বা ঠিকাদাৰবিলাকৰ আণ্ডাৰত কাম কৰিছিলগৈ। কিন্তু মা তেতিয়াও বাগানতে কাম কৰিছিলগৈ। আৰু আমাৰ পৰিয়ালত আমি টোটেল 5জন ভাই ভনী। ভাইবিলাকৰ ভিতৰত মই ডাঙৰ, মোতকৈ তলত 2জন আছে। বাইদেউ আমাৰ চবতকৈ ডাঙৰ আৰু ভণ্টি চবতকৈ সৰু। তেনেকুৱা এটা ডাঙৰ পৰিয়াল। মা দেউতাৰ কাম বুলিবলৈ একমাত্ৰ বাগানৰ পৰা যি ইনকাম হয় আৰু তেতিয়াৰ দিনততো খুব কম টকাৰে 200-250 টকা তেনেকৈ পাইছিল। চ' তেনেকুৱা এটা ইনকামেদি মা দেউতাই আমাৰ গোটেইকেইটাক পঢ়োৱাটো চিন্তাৰ বিষয় আছিল। আৰু বাগানৰ একচুৱেলি পৰিৱেশ, বাগানৰ জীৱন নিৰ্বাহ মানুহবিলাকৰ কেনেকৈ হয় বেলেগ নহ'লেও অসমৰ মানুহবিলাকে ভালকৈ জানে। অতি কষ্টকৰ জীৱনে। তাত আপুনি শিক্ষাৰ পৰিৱেশ নাপাবগৈ। তাত নিৰ্বাহ কৰাৰ কাৰণে যিটো পৰিৱেশ হ'ব লাগে সেই পৰিৱেশবিলাক তেতিয়া দিনত নাছিল। ন' ডাউট এতিয়া বহুখিনি উন্নতি হ'ল বাট তেতিয়াৰ দিনত। চ' তেনেকুৱা অৱস্থাতে কিন্তু মা আৰু দেউতাৰ এটাই লক্ষ্য আছিল কি যে পঢ়িলেহে কিবা হ'ব পাৰি, মানে লাগিলে টকা পইচা যিমানে নাথাকক পঢ়িলেহে কিবা কৰিব পাৰি দীৰ্ঘদিনীয়াকৈ। টকা আজি আছে কাইলৈ নাইকিয়া হ'ব পাৰে, কিন্তু তুমি যদি পঢ়ি শুনি যদি জ্ঞান অৰ্জন কৰা তেতিয়াহ'লে তুমি এটা স্থায়িত্ব গ্ৰহণ কৰিব পাৰিবা। তো মা দেউতাই এইখিনি আমাক কৈছিলগৈ। আৰু সেইকাৰণে কি হয়, আমি গোটেইকেইটা স্কুলত দিলে। মোৰ বিশেষকৈ ক'বলৈ হ'লে মই নামৰূপ বাগানৰ LP স্কুল যিটো বুলি কয় তাতে গ'লোঁ। আৰু তেতিয়াৰ দিনত ঠাণ্ডা হওক গৰম হওক এটাই চাৰ্ট, এটাই হাফ পেণ্ট আৰু ভৰিত চেণ্ডেল নাই। কিন্তু কেতিয়ালৈকে চেণ্ডেল মানে পৰিধান কৰা নাছিলে? মই বোধ কৰোঁ ক্লাছ 4 লৈকে চেণ্ডেল পিন্ধা নাই।
এয়া আৰ্থিক দৈন্যতাৰ কাৰণে হৈছিল একজেক্টলি কাৰণ মা দেউতা কিবাকে আৰু স্কুলত পঠিয়াইছেহে মাত্ৰ হয় টিউচনৰ কোনোদিনে মুখ দেখা নাপালোগে আৰু নিজৰ হাত পোছাকৰ প্ৰতি আৰু বোলে ঠাণ্ডাকালি চুৱেটাৰ পিন্ধিব লাগে বা গৰমকালি 3টা 4টা চাৰ্ট থাকিব লাগে তেনেকুৱা নহয় গতিকে এযোৰ চাৰ্ট পেণ্ট আছে সেইটোৱে গোটেই দিনটো পিন্ধিলোঁ ৰাতি ধুলোঁ ৰাতিপুৱালৈ শুকালে যদি কেনেবাকৈ নুশুকালে জুইৰ ওচৰত নি পেলাই হেক দি লৈ পেলাই পিন্ধি পেলাই স্কুলত যাওঁগৈ তো তেনেকুৱা এটা দিন আছিল কিন্তু কয়ো অকণমান ভাল লাগে ক্লাছত তেনেকুৱা এটা অৱস্থাৰ মাজেদি আহিলেও ক্লাছত মই সদায় ফাৰ্ষ্ট হওঁগৈ আৰু কোনো টিউচন নাছিল কিন্তু ক্লাছ 1ৰ পৰাই কোনো টিউচন নাছিল আৰু ধৰক তেতিয়া মোৰ মাৰ্কছ 90ৰ তলত কেতিয়াও নাথাকে ওপৰতে থাকে 99 100 95 এনেকুৱাই মাৰ্কছ থাকে বেছিকৈ আৰু ক্লাছত মই সদায় ফাৰ্ষ্ট যাওঁগৈ LP স্কুলৰ পৰাই ধৰক আপ টু ক্লাছ 8 লৈকে তো ক্লাছ 1ৰ পৰা 8 লৈকে মই ছেকেণ্ড পজিশ্যন মই কেতিয়াও পোৱা নাছিলোঁ আৰু প্ৰত্যেকবাৰতে হাইস্কুলত যেতিয়া গ'লোঁ তেতিয়া মোৰ 85 লয়েষ্ট মাৰ্ক আছিল বাকী তাৰ ওপৰতে আছিল চ' তেনেকুৱা এটা পৰিস্থিতিৰ মাজেদি পঢ়ি শুনি আহিলোঁ লগে মোৰ তলৰ ভাইটি আৰু 3 নম্বৰ ভাইটি গোটেইকেইটাক স্কুলত দিলে ভণ্টিকো স্কুলত দিলে তো গোটেইকেইটা তেনেকৈ পঢ়ি আহিলোঁ আৰু খুব কষ্টৰ মাজেদি পাৰ হ'লোঁ সেইটো সময় ভাবিলে এতিয়াও দুখ লাগেগৈ কিন্তু মা দেউতাক মানে খুব ধন্যবাদ দিব লাগিব যে মা দেউতা এটা বস্তু ভালকৈ তেওঁলোকে জানিছিল পঢ়িলেহে কিবা কৰিব পাৰি আৰু হয়তো মা দেউতাৰ এই আশীৰ্বাদ হোৱাৰ কাৰণে আমাক পঢ়ালে সেইখিনি অনুপ্ৰাণিত কৰিলে আৰু পঢ়িলোঁ আৰু সেইকাৰণে আজিৰ দিনটো হয়তো মই কিছু কৰিব পাৰিছোঁ এতিয়া ধৰক আপুনি যিহেতুকে আপোনাৰ জন্মস্থান নামৰূপ বুলি আমি জানিব পাৰিছোঁ নামৰূপৰ এখন গাঁৱৰ পৰা আপুনি আজি এইটো লেভেলত স্থান পাইছে বা আপুনি যি উদ্যোগী জগতখনত সোমাই পৰিছে বা আপুনি বহুকেইজনক বহু নিবনুৱা যুৱক যুৱতীক আপুনি সংস্থাপন দিবলৈ আজিৰ দিনত বিশেষকৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত কেনেকৈ তাৰ সেই বাগানীয়া এটা জীৱনৰ পৰা কেনেকৈ এই মহানগৰীৰ জগতখনলৈ কেনেকৈ ঢাপলি মেলিলে বা আপোনাৰ সৰুৰে পৰা সপোন আছিল নেকি যে মই ডাঙৰ হৈ পেলাই এগৰাকী বিশিষ্ট উদ্যোগী হ'ম বা মই চাকৰিমুখী হ'ম কেতিয়াবা আপুনি কি চিন্তা কৰিছিলে যে মই চাকৰি জীৱনৰ জৰিয়তে আগবাঢ়ি যাম নে মই উদ্যোগী ব্যৱসায়িক জগতখনৰ দিশে আগবাঢ়ি সুন্দৰ কথা আপুনি সুধিছে আচলতে মই সুযোগো পাইছোঁ আজি গোটেইখিনি কথা সদৰি কৰি দিয়াৰ কাৰণে মই যেতিয়া পঢ়ি আছিলোঁ আৰু মই মেট্ৰিক পাছ কৰোঁ মেট্ৰিক পাছ কৰাৰ পিছতে বাগানৰ পৰা মোক অফাৰ দিছিল যে তাতে কয় বাবু বুলি কয়গৈ বাবু কাম কৰিবা বুলি মোক সঁহাৰি দিছিলগৈ মাতিছিলোঁ মই কিন্তু তেতিয়াই ভাবিছিলোঁ কাৰণ বাগানৰ মানুহৰ স্তৰবিলাক মই চালোঁ যে যি এবাৰ সোমালে সি ওলাই আহিবই নোৱাৰে 12-13 ঘণ্টা কাম কৰে 8 ঘণ্টাটো মিনিমাম কাম কৰিবই লাগেগৈ আৰু টকাৰ নামত একেবাৰে সামান্য টকা যিটো নেকি এটা ফেমিলি চলিব নোৱাৰেগৈ তেনেকুৱা অৱস্থা চাই লৈ পেলাই মই ভাবিছিলোঁ কি যে নাই মই যদি ইয়াত কাম কৰোঁ তেতিয়াহ'লে মই তেনেকৈ বিলীন হৈ যামগৈ আৰু সেইকাৰণে মই তেতিয়াই ভাবিলোঁ যে নহয় মই বাগানত কাম নকৰি মই বাহিৰত কাম কৰিমগৈ বেলেগ এটা অনুষ্ঠানত বেলেগ এটা অৰ্গেনাইজেশ্যনত মই কাম কৰিম চ' মই কিন্তু মেট্ৰিক পাছ কৰাৰ লগে লগে মই তেতিয়াই এই কথাটো ভাবি লৈছোঁ তাৰপাছত সেইখিনি কৰি মই ঠিক কলেজত এডমিশ্যন ল'লোঁ কলেজত লৈ পেলাই আকৌ মই ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰত মই ছিট পালোঁ ডিব্ৰুগড় পলিটেকনিকত তাতো মই পঢ়িলোঁগৈ তো তাতো মই বেয়া নাছিলোঁগৈ 1% কাৰণে মই ফাৰ্ষ্ট ক্লাছ নাপালোঁগৈ তেতিয়া কিন্তু ছাৰবিলাকে হয়তো মোৰ স্বভাৱৰ কাৰণে কথা বাৰ্তাৰ কাৰণে ছাৰবিলাকে মোক ভাল পাইছিল সেইকাৰণে তাতে কি হ'ল খলিল আহমেদ বুলি ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ ছাৰ এজন আছিল মই ডিব্ৰুগড় পলিটেকনিকত ফাইনেল ইয়েৰৰ ৰিজাল্ট আউট হোৱাৰ আগতে সেই ছাৰজনে এদিন মোক মাতিলে যে চন্দা তুমি ক'ত আছা মই ক'লোঁ ছাৰ মইতো ঘৰতে আছোঁ চাকৰি কৰিবা নেকি মই ক'লোঁ কৰিম ছাৰ কিন্তু ছাৰ ৰিজাল্ট যে ওলোৱা নাই সি ক'লে না ৰিজাল্ট নোলালে হ'ব মই কৈ দিম তোমাক লৈ ল'বগৈ তো মোৰ ৰিজাল্ট ওলোৱাৰ ঠিক আগে ছাৰে ডিব্ৰুগড়ৰ এইটো পলিপ্লেক্স ইণ্ডাষ্ট্ৰি আছিল সেই পলিপ্লেক্স ইণ্ডাষ্ট্ৰিত সোমালে আৰু তাতে মোৰ তাৰ পৰাই মোৰ কৰ্মজীৱন আৰম্ভ হ'লগৈ তেতিয়া দৰমহা কিমান আছিল প্ৰথম আপুনি চাকৰি দৰমহা ভেৰি ইণ্টাৰেষ্টিং একচুৱেলি দৰমহা ক'বলৈ আজিৰ দিনত মানুহে হাঁহি দিবগৈ কিন্তু তেতিয়া মোৰ দৰমহাটো মোৰ প্ৰায়ৰিটি নাছিল যদিও মই টকাৰ মোৰ বহুত অভাৱ আছিল টকাটো তেতিয়া মোৰ প্ৰায়ৰিটি নাছিল মই ভাবিছিলোঁ কি যে যদি স্কিল মোৰ যদি থাকে তেতিয়াহ'লে পিছত মোৰ টকা এনেই আহিবগৈ চ' সেইটো কাৰণে মই স্কিলটো ডেভেলপ কৰাত মই গুৰুত্ব দিছিলোঁ
আৰু সেইকাৰণে তাত যেতিয়া মই সোমালো মোৰ ডেজিগনেশ্যনটো আছিল ছিনিয়ৰ মেইনটেনেন্স ইঞ্জিনিয়াৰ কাম শিফ্ট ইনচাৰ্জ চেলেৰি আছিল 750 750 অনলি 750 rupees সেই সময়টো চাগে বহুত 750 বহুত বুলি ঠিক ক'ব নোৱাৰি চলিব পাৰি আৰু মোৰ কাৰণে বহুত আছিল হয় মোৰ কাৰণে বহুত আছিল আৰু তাতে মই কাম কৰি লৈ পেলাই ঠিক 6 মাহ কাম কৰিলোগে 750 পৰা 7,500 টকা মোৰ চেলেৰি হ'ল মই দিনে ৰাতি কাম কৰোঁ আৰু মোৰ এতিয়াও মনত আছে তাত যেতিয়া মই কাম কৰিছিলোগে 26 ঘণ্টা 13 মিনিট 51 ছেকেণ্ড তাত মই কাম কৰিছিলোঁ কণ্টিনিউ ৰেষ্ট নোলোৱাকৈ কাম কৰিছিলোগে একো ৰেষ্ট নোলোৱাকৈ তো তেনেকুৱা এটা কাম কৰিলোঁ আৰু তাতে কিছুমান আছিল আৰু তাতে মই কাম শিকাৰ কাৰণে খুব স্ক'প পাইছিলোঁ এইটো যিটো ইণ্ডাষ্ট্ৰি আছিল তাত মেকানিকেল কওক ইলেক্ট্ৰিকেল কওক বা আপোনাৰ ইলেক্ট্ৰনিক্স কওক এই গোটেই পাৰ্টছটোৰ এটা কম্বিনেশ্যন এটা আছিল গতিকে মই কাম শিকাৰ কাৰণে তাত সুবিধা পালে আৰু মই নিজে কাম কৰিছিলোঁ গিয়াৰ বক্স খোলাৰে পৰা গিয়াৰ বক্স ফিটিং কৰাৰ পৰা আৰম্ভ কৰি লৈ পেলাই গোটেই ইলেক্ট্ৰনিক চাৰ্কিট হওক বা ইলেক্ট্ৰিকেল পাৰ্টছ হওক ডিজেল জেনেৰেটৰ সেট বনোৱাৰে পৰা আৰম্ভ কৰি তো তাতে মই আৰম্ভ কৰিছিলোঁ গোটেই ইলেক্ট্ৰনিক যিখিনি গোটেইবিলাক কাম হয় আৰু তেনেকৈ কৰাৰ কাৰণে আৰু হয়তো ছেফটি মেজাৰ্ছ কিছুমান সেই ফেক্টৰীটোত নাছিল দুই এটা যেটো মেজৰ কনসাৰ্ন এটা আছিল তেনেকৈ এক্সিডেন্ট হওঁতে মানুহ তেনেকৈ ডেডো হৈছেগে সো তেনেকুৱা ক্ষেত্ৰতো মই তেনেকৈ সেফটি মেজাৰ কাৰণে কিছুমান ষ্টেপ লৈছিলোগে আৰু ম্যানেজমেন্টে সেই কাৰণে খুব স্যাটিসফাই হৈ লৈ পেলাই এক বছৰত মূৰত যেতিয়া ইনক্ৰিমেন্ট হয় তেতিয়া মোক আকৌ 7,500 পৰা 14,000 টকা স্যালাৰি কৰিছিল এতিয়া মই সুধিব বিচাৰিছো আপোনাক যে যিখিনি সময়ত আপুনি কলেজী শিক্ষা গ্ৰহণ কৰি আছিল হয় সেই সময়ছোৱাত ধৰক এতিয়া পিতৃ-মাতৃ সকলে তেওঁলোকৰ সন্তানক এডমিশনৰ কাৰণে টকা দিয়ে আপুনি কেনেকৈ এডমিশনৰ কাৰণে টকা উলিয়াইছিল এই সময়ছোৱাত সঁচা কথা ক'ব গ'লে মা দেউতাটো এডমিশন দিব নোৱাৰে হয় তেতিয়া দিনত 35 টকা 25 টকা এনেকুৱা এডমিশন ফিজ আছিল হয় মই কি কৰোগে গৰম বন্ধ যেতিয়া আহে HFC যেটো ফাৰ্টিলাইজাৰ যেটো আমি বুলি কওঁ হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেচন তাতে আমি কি কৰিছিলোগে মই গৰম বন্ধ এক মাহ বন্ধ পাওঁ মই কি কৰো তাত গৈ লৈ পেলাই কোৱাৰ্টাৰ বিলাকক কাম কৰিব যাওঁ তাৰমানে পঢ়াৰ আজৰি সময়ছোৱাত এই গৰম বন্ধৰ সময়ত মই কাম কৰিব যাওঁ কন্ট্ৰাক্টৰৰ আন্ডাৰত কাম কৰোঁ কেতিয়াবা ধৰক পাইপৰ কাম কৰোগে কেতিয়াবা ইটা বালিৰ কাম কৰোঁ ঘৰ বনালে ঘৰ কেতিয়াবা জংগল চাফা কৰা কাম তো তেনেকুৱা কাম কৰিছিলোঁ কাম কৰি লৈ পেলাই এক মাহ কৰ মুঠতে মই 450-500 টকা মই ইনকাম কৰি লওঁ তেতিয়াই হেতু দি মই কি কৰোঁ কিতাপ কিনো আৰু নিজৰ ড্ৰেছখিনি বনাই লওঁগে লগতে মই মোৰ সিনিয়ৰ যিবিলাক ল'ৰা থাকে তেওঁলোকক মই আগতে কৈ লওঁ মানে যে দাদা বা বাইদেউ মোক হেৰি আপোনাৰ কিতাপখন অমুক কিতাপখন মোক দিব মই কিতাপবিলাক তেনেকৈ কালেক্ট কৰিছিলোঁ আৰু নিজৰ ইনকাম ইটো তেনেকৈ কিতাপ আৰু নিজৰ ড্ৰেছ কৰি কৰিছিলোঁ আৰু এডমিশ্যন মই তেনেকৈ লৈছিলোঁ এতিয়া ক'বলৈ গ'লে ফোন যিমানে মানে পুৰে সিমানে উজ্জ্বলতা বৃদ্ধি পায় আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে যে তাতে এটা মোৰ যদি অনুমতি দিয়া মই এটা কথা কওঁ এটা খুব বেয়া লগা দৃশ্য মানে মোৰ মানে মোৰ লোনচোন থিয় হৈ যায়গে মই ক্লাছ 5ত যেতিয়া এডমিশ্যন ল'ব লাগে এডমিশ্যনত 35 টকা লাগে এডমিশ্যন ফিজ দিয়াৰ কাৰণে তেতিয়া মই কিন্তু ফাৰ্ষ্ট ডিভিজন মোৰ ফাৰ্ষ্ট ডিভিজন এডমিশ্যনৰ কাৰণে যেতিয়া মই মাক কওঁ যে মই এডমিশ্যনটো ল'ব লাগে টাইম পাৰ হৈ গৈছেগে এতিয়া মায়ে কি কৰিব পইচাটো নাই মোৰ এতিয়াও মনত আছে মা মোক গধূলি সময়ত ধৰিলে ঘৰত যিটো কাঁহৰ বাচন থাকে নহয় কাঁহৰ বাচন আচলত এনেকৈ ঢাকি লৈ পেলালোঁ মই তেতিয়ালৈকে গম পোৱা নাছিলোঁ মা লৈ গৈছেগে আৰু তাতে আমি তেতিয়া তাতে পাক্কা দোকান বুলি কয় চবেই জানে নামৰূপত পাক্কা দোকানত লৈ গৈ লৈ পেলাই সেই বাটি ডাঙৰ বাটি আছিল কাঁহৰ সেই বাটি বন্ধকে দিছে মায়ে 35 টকা পইচা লৈছে 35 টকা লৈ পেলাই মোক দিছে মই নেক্সট ডে স্কুলত এডমিশ্যন লৈছিলোঁ তো মানে এগৰাকী মাৰ মহত্বটো আৰু নিজৰ ল'ৰাৰ প্ৰতি তেওঁলোকে কেনে চিন্তা কৰে মাৰ তাতে মানে পৰিস্ফুটিত হৈ পৰে আবেগ জড়িত হৈ আছে আৰু মায়ে ভাবিছিল যে ইয়েছ শিক্ষাটো অত্যন্ত প্ৰয়োজন গতিকে আজি বাটিটো মই বন্ধকে দিলে এৰুৱাই আনিব নোৱাৰিলোঁ কিন্তু এদিন যে তাতকৈ ডাঙৰ ডাঙৰ বাটি আৰু বহুত আহিব মা তেতিয়াই দেখা পাইছিল এইটো বস্তু আৰু সেইটো হ'ল আৰু সেই হিচাপে আজি
পঢ়ি গৈ আজি এইখিনিলৈকে পালোঁ। গুৱাহাটীলৈ আপুনি কোন চনত আহিছিলে? গুৱাহাটীত মই 1993 অক্টোবৰত আহিলোগৈ। প্ৰথমে কি আৰম্ভ কৰিছিলে? 1993ত মই যেতিয়া অক্টোবৰ মাহত মই গুৱাহাটীলৈ আহোঁ, ঠিক দুৰ্গা পূজা পাৰ হোৱাৰ পিছতে অকণমান জমনি কথাও, দেউতাৰ লগত দুৰ্গা পূজাতে মোৰ কাজিয়া লাগিল। মোক ঘৰৰ পৰা খেদি উলিয়াই দিলে দেউতাই। খেদি উলিয়াই দি মই ৰেলৱে ষ্টেচনত আছোঁ আৰু মোৰ লগৰ কেইজন গুৱাহাটীত আছিল তেতিয়া। মোৰ খুব ভাল ফ্ৰেণ্ড মুক্তিনাথ উপাধ্যায়। তো তেতিয়া তেনেকৈ কৰি মই ইণ্টাৰভিউ দিছিলোঁ তাৰ আগতে ছায়েন্স এণ্ড টেকন'লজি, আছাম ছায়েন্স এণ্ড টেকন'লজি এনভাইৰনমেণ্ট কাউন্সিলত। ৰিজাল্ট লোৱা নাছিলোঁগৈ। তাৰপাছত যেতিয়া দেউতাৰ লগত দেউতাই মোক গালি পাৰি ঘৰৰ পৰা যেতিয়া উলিয়াই দিলে, মই কি কৰিলোঁগৈ, চিধা গুৱাহাটী আহিলোঁ। গুৱাহাটী আহি লৈ পেলাই মোৰ লগৰজনক মই বিচাৰিলোঁ, সি লৈ গ'ল। তাৰপাছত মই ক'লে, বলচোন মই ইণ্টাৰভিউ দিছোঁ, বলচোন যাওঁ, অফিচটো ক'ত আছে। সি মোক লৈ গ'ল। লৈ গৈ লৈ পেলাই মই যেতিয়া গ'লোঁ, তাৰ ডাইৰেক্টৰ তেতিয়া ডক্টৰ AK গোস্বামী, অনিল কুমাৰ গোস্বামী। তেখেতে এজন ৰিনাউণ্ড চাইণ্টিষ্ট হয়। তাৰপাছত তেখেতে মোক ক'লে যে ধমকিও লগালে, লোকে চাকৰি বিচাৰে, তোমাৰ এপইণ্টমেণ্ট লেটাৰ দি দিছোঁ, পোৱা নাই নেকি? মই ক'লোঁ পোৱা নাই। তা লগালগ ছাৰে মোক জইন কৰালেই আছে। গুৱাহাটী আহিছোঁ আৰু মই চাকৰি পাইছোঁ তাৰমানে। কোন জেগাত তেতিয়া গুৱাহাটী? তেতিয়া সেইটো শিলপুখুৰীত আছিল অফিচটো। তাতে চাকৰিটো পোৱাৰ পিছত এতিয়া যেনিবা ৰাজীৱ ভৱনৰ ওচৰত। চাকৰিটো মানে কেনেকুৱা ধৰণৰ আছিল? বিশেষকৈ চাকৰিটো হ'ল আছাম ছায়েন্স টেকন'লজি এনভাইৰনমেণ্ট কাউন্সিলটো। মোৰ যিটো এপইণ্টমেণ্ট হৈছিল এজ এ ছিনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট হিচাপে হৈছিল। যিহেতু আপুনি বিজ্ঞানৰ ছাত্ৰ আছিল। বিজ্ঞানৰ ছাত্ৰ আছিলোঁ আৰু যিহেতুকে মোৰ ডিপ্ল'মাও আছিল তেতিয়া, তো সেই তাতে মোৰ এপইণ্টমেণ্ট দিছিলে যে ছিনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট। তাৰপিছত যে আপুনি মাজতে কৈছিলে যে দুৰ্গা পূজাৰ সময়ত আপোনাৰ পিতৃয়ে ঘৰৰ পৰা উলিয়াই দিছিল। ঘৰৰ পৰা উলিয়াই দিছিল। কি কাৰণত উলিয়াই দিছিলে? তেতিয়াতো অকণমান সৰু আছিলোঁতো, আৰু বেলেগবিলাকক যেতিয়া নতুন নতুন কাপোৰ তেতিয়া হাইল জোতা খুব পিন্ধিছিল কিমান, দীঘল বেল বুটাম পেণ্ট বুলি কৈছিল। মোৰ তেনেকুৱা আচলতে নাছিল। তো মই দেউতাক খুব মানে কান্দা কাটা কৰিলোঁ অলপ, মোক লাগিবই এনেকুৱা ধৰণৰ। তাৰপাছত খং উঠিল দেউতাৰ, মোক মাৰিলে, ঘৰৰ পৰা উলিয়াই দিলে। আৰু মোৰো খং উঠিল, মই নাথাকোঁ, যাওঁ, মই ওলাই যাওঁগৈ। সেই তেনেকৈ ওলাই আহিলোঁ। আৰু যেতিয়া মই ইণ্টাৰেষ্টিং কি, যেতিয়া মই গুৱাহাটীলৈ ওলাই আহিলোঁগৈ, তেতিয়া মোৰ হাতত অলপ পইচা আছিল আৰু মোক ফুৰাই দিলে। টোটেল 746 ৰুপিজ লৈ পেলাই মই গুৱাহাটী আহিছিলোঁগৈ। সেইটোৱে আছিল মোৰ পুঁজি গুৱাহাটীলৈ অহাৰ। 746 ৰুপিজ, 46 টকা। সেইটোৱে মই ঘৰৰ পৰা যিখিনি টকা লৈ আহিলোঁ, আৰু তাৰ পৰাই ধৰ মোৰ যাত্ৰা আৰম্ভ হ'ল। ছায়েন্স এণ্ড টেকন'লজিত চাকৰি পালোঁ, তাতে 14 বছৰ কাম কৰিলোঁগৈ। বিভিন্ন প্ৰজেক্ট আছিল, মই এক্টিভলি জড়িত আছিলোঁগৈ। ভাল ভাল প্ৰজেক্ট আছিল, সেইবিলাকো এমপ্লয়মেণ্ট জেনেৰেশ্যন, স্কিল ফৰ্মেশ্যন, টেকন'লজি আপগ্ৰেডেশ্যন, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, তেনেকুৱা বেলেগ বেলেগ প্ৰজেক্ট আছিল, যিবিলাকত নেকি মই কামত জড়িত হৈ আছিলোঁগৈ। আৰু এইবিলাক কামৰ কাৰণে ধৰক আমাৰ ডাইৰেক্টৰ যিজন আছিল, ডক্টৰ অনিল কুমাৰ গোস্বামী ডাঙৰীয়াদেৱ, আৰু ডক্টৰ AK বৰুৱা, অশ্বিনী কুমাৰ বৰুৱাদেৱ। চ' তেখেত দুজন, আৰু মোৰ যিজন হেড আছিল, HOD যিজন আছিল, ডক্টৰ RK বৰ্মন, ৰঞ্জিত কুমাৰ বৰ্মনদেৱ, তেখেতসকলে খুব ভাল পাইছিল, খুব এনকাৰেজো কৰিছিল, খোলাইৰে দিছিল যে ছাৰ মই এইটো কৰিম বোলা, কৰা, তেনেকুৱা ধৰণৰ। নিশ্চয়কৈ এটা প্ৰশ্ন মোৰ মনলৈ আহিছে যে চৰকাৰী চাকৰি বুলি ক'লে, চৰকাৰী চাকৰিৰ পিছত আপুনি নিশ্চয় সেই সময়ছোৱাত চেষ্টা কৰিছিলে? চেষ্টা কৰিছিলোঁ, কিন্তু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আপুনি বিফল হৈছিল নেকি? চৰকাৰী চাকৰি লাভ কৰাৰ ক্ষেত্ৰত? নাই, চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰত বিফলতা বুলি ক'ব নোৱাৰোঁ। মইতো পাছ কৰিয়ে ৰিজাল্ট ওলোৱাৰ আগতে চাকৰি সোমালোঁ, তাতে থাকি ইণ্টাৰভিউ দি মই ছায়েন্স এণ্ড টেকন'লজিত পালোঁ। গতিকে মই চাকৰিৰ কাৰণে মই দৌৰ ভাগ কৰিব লগা হোৱা নাই, বা মই চিন্তা কৰিব লগা হোৱা নাই যে বা 1000টা ইণ্টাৰভিউ দিব লগা হোৱা নাই, তেনেকুৱা এটা পৰ্যায়। ইণ্টাৰভিউ দিছোঁ, পাই গৈছোঁ। তো ছায়েন্স এণ্ড টেকন'লজি 14 বছৰ মই চাকৰি কৰিলোঁ। চাকৰি কৰি তাতে মই ৰিজাইন দিলোঁগৈ। ৰিজাইন দি লৈ পেলাই মই কি কৰিলোঁগৈ, তেতিয়া আছিল নতুনকৈ ইণ্ট্ৰডিউচ হৈছিল ভাৰতী ইনফ্ৰাটেল লিমিটেড বুলি, যিটো নেকি এয়াৰটেলৰ এটা ছাবচিডাৰী কোম্পানী হয়গৈ। তো মই তাতে ইণ্টাৰভিউ দিলোঁ, আৰু তাতে যেতিয়া মোৰ চাকৰিটো কনফাৰ্ম হৈ গ'ল এজ এ ক্লাষ্টাৰ হেড হিচাপে, তেতিয়া মই ছায়েন্স এণ্ড টেকন'লজিটো ৰিজাইন কৰি দিলোঁগৈ। কাৰণ মই অলৰেডি মেণ্টেলি প্ৰিপেয়াৰ হৈছিলোঁ যে মই ছায়েন্স এণ্ড টেকন'লজি কাউন্সিলত আৰু মই চাকৰি নকৰোঁগৈ। কেইবছৰ কৰিলে তাতে? মই 6 বছৰ কৰিলোঁ। প্ৰমোশ্যনৰ প্ৰভিজন আছে, কিন্তু তাতে এটা আছিল কি, যিহেতুকে কাউন্সিল হয়, সেইকাৰণে তাতে এটা গভাৰ্ণিং বডি থাকেগৈ। গতিকে গভাৰ্ণিং বডিবিলাকত কি হয়, এটা ডিচিশ্যন ৰিজলিউশ্যন পাছ কৰাৰ পিছতহে কাৰোবাৰ প্ৰমোশ্যন হ'ব নহ'ব, এইটো ডিপেণ্ড কৰেগৈ। চ' গভাৰ্ণিং বডিটো তেনেকুৱা হয়, প্লেনবিলাক প্ৰজেক্টবিলাকক লৈ পেলাই কৰোঁতে টাইমখিনি পাৰ হয়। গতিকে যিবিলাক এমপ্লয়মেণ্টৰ
ক্ষেত্ৰত প্ৰমোচনৰ ক্ষেত্ৰত এইবিলাক ডিলে হৈ বহুত কেইটা সময় পাৰ হৈ গ'ল হয় তাৰ পাছত আপুনি কেনেকৈ আৰম্ভ কৰিলে নেক্সট ষ্টপেজটো তাৰ পাছত মই দেখিলোঁ কি জানা মই এনেকৈ থাকিলে নহ'ব মোৰ লাইফৰ স্পীডটো কমি গৈছেগৈ পইচাও লাগে কাৰণ তেতিয়া মই বিয়াও পাতিলোগৈ হয় ল'ৰা ছোৱালীও আছেগৈ ল'ৰা নাই ছোৱালী দুজনী আছে গতিকে সিহঁতৰ ফিউচাৰটোৰ কথা আছে তো মই এটা কথা আৰু তেতিয়া মই ধাৰো হৈ গ'লোঁ তাৰমানে মাটি ল'লোঁ ঘৰ বান্ধিলোঁ সৰু ঘৰ বাট চব মই ধাৰ কৰি 6 বছৰৰ যিখিনি চাকৰি জীৱন কাম কৰিলে 14 বছৰৰ তো মই ইমান ধাৰ হৈ গ'লোগৈ ভালেখিনি ধাৰ হ'লোগৈ প্ৰায় 7 লাখ মান ধাৰ হ'লোগৈ তো মই চৰকাৰী চাকৰি যিখিনি দৰমহা পাওঁ এইখিনি ৰিমিটেঞ্চ কৰি মাত্ৰ মোৰ 1500 টকা বাচেগৈ 1500 টকাত মই ঘৰ কেনেকৈ চলামগৈ তো মই ডিচাইড কৰিলোঁ যে নাই মোৰ এইটো ধাৰা যদি মই চলিবলৈ হ'লে মই কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰিম তাৰমানে আৰু তেতিয়া মই ছেকেণ্ড এটা অপশ্যন ভাবিলোঁ যে মই বেলেগ এটা চাকৰি কৰিম য'ত নেকি মই অলপ চেলেৰি বেছি পামগৈ আৰু সেইটো কাৰণে কি কৰিলোঁগৈ মই কলিগবিলাকেও ক'লোঁ যে মই চাকৰি নকৰোঁগৈ তো মোৰ কলিগে এজনে ক'লে যে এনেকৈ ভাটিং পাৰ্টি লিমিটেড আছে গতিকে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত এনেকৈ ইণ্টাৰভিউ পাতি তুমি যদি দিয়া যোৱাগৈ তো মই তালৈ এটেণ্ড কৰি লৈ পেলাই তাত ইণ্টাৰভিউ দিলোঁ ৰিটাৰ্ণ টেষ্ট পাছ কৰিলোঁগৈ আউট অফ 86 কেণ্ডিডেট আছিলোঁ 6 নম্বৰত মই ৰিটাৰ্ণ টেষ্টত পাছ কৰিলোঁগৈ তাৰপিছত আকৌ ৰিটাৰ্ণ টেষ্ট যিহেতুকে পাছ কৰিলোঁ লগালগ আকৌ অৰেল ভাইভা ল'লে ভাইভাটো পাছ কৰিলোঁ আৰু ৰাতি 11:30 বজাত মোক এপইণ্টমেণ্ট লেটাৰ দি দিলেগৈ যে নায়ক আপুনি এজ এ ক্লাষ্টাৰ হেড হিচাপে আপুনি জইন কৰকগৈ চেলেৰিটো অলমষ্ট মই আছাম ছায়েন্স টেকনলজি এনভাইৰনমেণ্টৰ যিখিনি পাইছিলোঁ অলমষ্ট ডাবল পাইছিলোঁ মই দেখিলোঁ চলি যাব আৰু পোষ্টিং ক'ত হ'ল পোষ্টিং মোৰ বৰপেটা হ'ল বৰপেটা পোষ্টিং হ'ল যদি মোৰ কেইবাটাও ডিষ্ট্ৰিক্ট আছিল তেতিয়া এজ এ ক্লাষ্টাৰ হেড হিচাপে বৰপেটা আছিল নলবাৰী আছিল বাক্সা আছিল তেতিয়া চিৰাং আছিল বঙাইগাঁও আধা পাৰ্ট পৰে মোৰ ধুবুৰী আধা পাৰ্ট পৰে তো চবতকৈ ডাঙৰ ক্লাষ্টাৰ মোৰ আছিল তাৰমানে আৰু সেইটো কাৰণে কি হ'ল মই তাতে জইন কৰি কাম কৰি 1 বছৰ কাম কৰিয়ে মই প্ৰমোশ্যন পালোঁগৈ বৰপেটাত মই প্ৰমোশ্যন পাই হেড অফিচত আহিলোঁ 6 মাইলত তেতিয়া অফিচটো আছিল তো টোটেল মই টেলিকমত 5 বছৰ কাম কৰি কিন্তু তাতে এটা পুৰা মেচিন টাইপত লাগি থাকিব লাগে দিন ৰাতি বুলি কথা নাই আৰু মোৰ যিহেতুকে অন এম পাৰ্টত আছিল অন এম পাৰ্ট হ'ল ভেৰি ক্ৰিটিকেল কাৰণ টাৱাৰ আপোনাৰ শ্বাট ডাউন হ'ব নোৱাৰে বা ছিগনেল লছ হ'ব নোৱাৰেগৈ তো বহুত ৰিজন থাকে যিটো নেকি আপুনি যদি 1 মিনিট যদি আপুনি যদি ছিগনেল লছ কৰে তেতিয়াহ'লে 8,000 rupees তেতিয়াৰ দিনতে আপোনাৰ লোকচান হয় তাৰমানে এইটো টাৱাৰৰ পৰা টেলিকম তো হাই পেনাল্টি লাগে যিটো কাৰণে আমাৰ ওপৰত বহুত প্ৰেছাৰ থাকে চ' সমাজৰ প্ৰতি যিটো কানেক্টিভিটি থাকিব লাগে সেই বস্তুটো নাইকিয়া হোৱাৰ নিচিনা হৈছিল ঘৰতো অলপ মানে হাই কাজিয়া টাইম দিব নোৱাৰোঁ আল্টিমেটলি কি হ'ল মই ৰিজাইন কৰি দিলোঁ তাৰপাছত এতিয়া কৰিম কি বহুত ক্ৰিটিকেল টাইম তেতিয়া কৰোণা আহিলে 19ত COVID-19 কৰোণা যেতিয়া আহিল চাকৰিও গ'ল চব গ'ল ছাৰ্ভাইভটো কৰিব লাগিবগৈ তেতিয়া পইচা পাতি মোৰ একদম নাই একদম জিৰ' বুলি ক'ব পাৰি তেতিয়া মই ভাবিলোঁ যে নাই মই নিজৰ কাৰণে অলপ কিবা কৰিব লাগিব চাকৰি পিছত দৌৰি নাথাকোঁ এইবাৰ আৰু তেতিয়া ভাবিলোঁ কি যেতিয়া নাই তাৰ আগতে মই কি কৰিলোঁ টেলিকম যেতিয়া ৰিজাইন দি মই এলিভেটৰ ছেক্টৰত সোমালোঁ কোম্পানী এটাত যিটো নেকি ইণ্ডিয়ান বেছ কোম্পানী অমেগা এলিভেটাৰ্ছ বুলি কয় তেতিয়া তাৰ অফিচটো ৰাজগড়ত আছিল তো তাতে যেতিয়া মই সোমালোঁ মোৰ মটিভটোৱে আছিল যে মই তাত কাম শিকিবহে যাম 2-3 বছৰ কাম কৰিম ওলাই আহি মই নিজাববীয়াকৈ কোন চনৰ ঘটনা 2016 মই যেতিয়া এৰো তাৰ পৰা 18 আছিল 18ৰ পিছত আৰু মোটামুটি 19 আহি গ'ল কোভিড আহি গ'লগৈ তো অমেগাত যেতিয়া মই কাম কৰিলোঁগৈ চ' মই খুব ডেডিকেটলি তাত কাম কৰিলোঁগৈ আৰু মই খুব ইণ্টাৰনেটৰ পৰা অধ্যয়ন কৰিলোঁ যে গোটেই এলিভেটৰ ছেক্টৰটো বৰ্তমান ইয়াৰ অৱস্থা কেনেকুৱা ফিউচাৰ কেনেকুৱা ইণ্ডিয়ান কোম্পানীবিলাক কেনেকুৱা আৰু মাল্টিনেশ্যনেল কোম্পানীবিলাক তো গোটেই ক্ৰাইটেৰিয়াবিলাক ল'বিলাক তো A to Z বস্তুবিলাক মই গোটেই আদব কায়দাবিলাক ল'ব যত্ন কৰিলোঁ আৰু সেই হিচাপে তাতো মই যেতিয়া অমেগা এলিভেটাৰ্ছত কাম কৰিলোঁগৈ আৰু তাৰ যিজন মেনেজাৰ আছিল মিষ্টাৰ বৰা তেখেতো খুব কোঅপাৰেটিভ আছিল তেখেতো মোক খুব ছাপোৰ্ট কৰিছিল খোলাই এৰি দিছিলগৈ চ' যিটো কাৰণে মই বেছি আৰু চান্স পালোঁ কাম কৰাৰ কাৰণে আৰু আল্টিমেটলি কি হ'ল মই 2018 পিছত মই এৰিলোঁ
তাত কাম এৰি দিলোঁ তাৰপিছত কোভিড আহিল তাৰপাছততো কোভিড আহি গ'ল কামো এৰিলোঁ কোভিডো আহিল হয় এতিয়া কোভিড হোৱাৰ পিছত চাকৰিও নাই একো নাই একদম মানে দিনত তৰা দেখা বুলি কয় না তো মোৰ অৱস্থাটো তেনেকুৱা হ'ল তাৰপাছতে মোৰ মনত আহিল যে নাই মই চাকৰি পিছত দৌৰি নাথাকি এইটো এটা জটিল টাইম যদিও মানে মোৰ এটা বিশ্বাস আছে য'ত চবতকৈ বেছি জটিল হয় তাতে কিন্তু সিমান অপৰচুনিটিও থাকেগৈ তো মোৰ সেইটো এটা বিশ্বাস আছে যিটো বস্তু যিমান কঠিন হয় তাৰ পৰা যিটো বস্তু আপুনি আয়ত্ত কৰিব সি সিমান মূল্যৱান হয় তো মই দেখিলোঁ কোভিড এটা এনেকুৱা এটা চেলেঞ্জিং টাইম হ'ল য'ত নেকি ডাঙৰ ডাঙৰ কোম্পানীবিলাকে চব ল'ৰাক টাৰ্মিনেট কৰি আছে চাকৰিৰ পৰা ছাঁটাই কৰি আছেগৈ তেনেকুৱা অৱস্থাত মই যদি আকৌ নতুনকৈ এটা কোম্পানী খুলিম মোৰ তালৈ কোনে আহিবগৈ তথাপিতো মোৰ বিশ্বাস যিহেতুকে জটিল টাইম ইয়াৰ পিছৰ সময়খিনি কিন্তু ভাল হ'ব মোৰ এটা বিশ্বাস এটা আছে কোভিডৰ সময়ছোৱাই আপোনাৰ টাৰ্ণিং পইণ্ট আছিল সেইটোৱে মোৰ টাৰ্ণিং পইণ্ট তাৰপাছত মই কি কৰিলোঁগৈ কোভিডৰ মই চাগে জুলাই মানৰ পৰা ডকুমেণ্টেশ্যনৰ কামবিলাক ষ্টাৰ্ট কৰিলোঁগৈ যেনেকৈ লাইচেঞ্চ ওলোৱা ট্ৰেড লাইচেঞ্চ ওলোৱা GST ওলোৱা এনেকুৱা ধৰণৰ যিবিলাক মানে লিফ্টৰ কাম কৰাৰ কাৰণে যিখিনি চাৰ্টিফিকেট বা লাইচেঞ্চৰ দৰকাৰ সেইবিলাক কাম কৰিলোঁগৈ সেইবিলাক কাম কৰি তো অফিচবিলাক বন্ধ থাকে সেইকাৰণে ডিলে হৈ গৈ পেলাই কি হ'ল আল্টিমেটলি 19ৰ লাষ্ট পালেগৈ মোৰ অক্টোবৰ নৱেম্বৰ পালে আৰু মোৰ বাই 20th জুলাইৰ ভিতৰত মোৰ GSTৰ এইবিলাক হ'ল আৰু মই এলিভেটৰৰ নিজৰ কামটো আৰম্ভ কৰিলোঁ ঠিক অক্টোবৰ মাহৰ পৰা 2020ৰ পৰা আৰম্ভ কৰিলোঁ মই এতিয়া জেকটেলিছ এলিভেটৰৰ জৰিয়তে আপুনি বৰ্তমান সময়ছোৱালৈকে কিমান সংস্থাপন দিছে বা জেকটেলিছ এলিভেটৰৰ জৰিয়তে এই সময়ছোৱালৈকে আপুনি নিজকে কিমান সফল হোৱা বুলি ভাবে নাই ঠিক প্ৰথমটো হ'ল সফল বুলিতো ক'ব নোৱাৰোঁ কাৰণ ৰাস্তাটো ইমান লম্বা আজিতো মই ধৰক অসমতে মই পুৰা কেপচাৰ কৰিব পৰা নাই অসমখন যিমানকেইখন ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত এটাকে হ'লেও মোৰ লিফ্ট লাগিব লাগে কিন্তু এটাকে লগা নাই সেইকাৰণে সেইফালৰ পৰা ক'ব গ'লে মই সফল বুলি মই নকওঁগৈ কিন্তু চেষ্টা আছে ডেফিনেটলি এইখিনি কৰিব পাৰিম বাট অসমৰ বিশেষকৈ গুৱাহাটীত মোৰ বেছি লিফ্ট আছে গুৱাহাটী দুলীয়াজান এনেকুৱা বা আপোনাৰ বাইহাটা সেইটো ছাইডত ৰঙিয়া ছাইডত এনেকুৱা জেগাত লিফ্ট আছে ধৰক আমি যদি কাউণ্টিং কৰোঁ কিমানমান গুৱাহাটীত মোৰ 38 প্লাছ আছে 38 প্লাছ আছে মোৰ নিজৰ লিফ্ট আৰু মই বেলেগৰো লিফ্ট ছাৰ্ভিচৰ কাৰণে লওঁ তেনেকুৱা লিফ্ট আছে মোৰ প্ৰায় 18টামান সেইটো অসমত এতিয়া ধৰক কোনোবাই যদি আপোনাৰ তাত আহে বা আহিব বিচাৰে লিফ্টৰ কাৰণে বা কাৰোবাৰ ঘৰতেই হওক বা হস্পিটেল হওক হোটেলৰ ক্ষেত্ৰতেই হওক কেনেকৈ যোগাযোগ কৰিব সেই বিষয়ে নহয় একচুৱেলি কিবা এটা কামত যদি ছাকচেছ হ'বলৈ হ'লে প্ৰত্যেকটোৰ কামৰ এটা ৰোড মেপ থাকে এটা ছিষ্টেম থাকে এটা প্ৰচিডিউৰ থাকে যদি আপুনি সেইটো যদি ফ'ল' কৰি গৈ থাকে তেতিয়াহ'লে আপুনি ডেফিনেটলি আপুনি ছাকচেছৰ ফালে আগবাঢ়ি যাবগৈ সফলতাৰ ফালে আগবাঢ়ি যাবগৈ আৰু আপুনি যেতিয়া সেই প্ৰচেছ ছিষ্টেম প্ৰচিডিউৰ এইবিলাক যেতিয়া ফ'ল' কৰিব আপুনি ঘপককৈ কেতিয়াও পাৰ হৈ নাযায় সি ছিষ্টেমেটিকেলি যিহেতুকে যাব আল্টিমেটলি ই অকণমান টাইম লাগে চ' সেই হিচাপত যদি মই চাব যাওঁ মোৰ যিটো ৰেট অফ এক্সেলাৰেশ্যন যিটো এজ পাৰ মই ভাবোঁ মই ঠিকে আছোঁ কাৰণ কথা এটা আছে যে এটা কোম্পানী যদি জীয়াই থাকিবলৈ হ'লে তাক ট্ৰায়েল টাইম লাগে 5 বছৰ এটা কোম্পানী যদি 5 বছৰত যদি দেউলীয়া নহ'ল বা যদি বন্ধ নহ'ল তেতিয়াহ'লে ইটছ মেক্সিমাম চান্স মানে বেছিভাগ চান্স আছে যে সি ছাৰ্ভাইভ কৰিব পাৰিবগৈ তো এতিয়া মই 5 বছৰত অলৰেডি ভৰি দি দিলোগৈ এতিয়া 5 বছৰ কমপ্লিট হোৱাৰ পথত এতিয়া মই দিছিলোঁ আপোনাক যে কোনোবাই যদি নিজৰ ঘৰতে হওক বা হোটেলতে হওক লিফ্টৰ কাম কৰিব বিচাৰে বা লিফ্ট লগাব বিচাৰে তেন্তে কি ধৰণে যোগাযোগ কৰিব বা অনলাইনত আপুনি দুটা প্ৰশ্ন এটা থাকি গৈছে যে আপুনি এমপ্লয়মেণ্ট কিমান আছে আপুনি এইটো বিষয়ে আপুনি সুধিলেগৈ একচুৱেলি আমাৰ লিফ্ট ছেক্টৰত কি হয় বেলেগ বেলেগ ডিপাৰ্টমেণ্ট যেনেকৈ থাকে ইয়াতো আমাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে মেজৰ ডিপাৰ্টমেণ্ট বুলি ক'লে ইয়াত কি হয় এটা অপাৰেশ্যনেল পাৰ্ট থাকে আৰু এটা ইনষ্টলেশ্যন পাৰ্ট থাকে আৰু এটা মাৰ্কেটিং পাৰ্ট থাকে এই পাৰ্টত যদি মই চাওঁ তে মোৰ মেইনটেনেঞ্চ পাৰ্টত আমি টোটেল 7জন মানুহ আছোঁ ঠিক আছে টোটেল 7জন মানুহ আছোঁ
আৰু ইনষ্টলেশ্যন পাৰ্টত যদি মই বুলি কওঁ তেতিয়াহ'লে টোটেল 14জন মানুহ আছে আৰু ফিল্ডত ক'ব গ'লে ফিল্ড ইয়াত দুটা পাৰ্টে ফিল্ডত হয় দুটা পাৰ্টে ফিল্ড আপুনি ইনষ্টলেশ্যন যদি কৰিব যায় আপুনি ফিল্ডতে থাকিব লাগিবগৈ আৰু যিহেতুকে লিফ্টবিলাক ফিল্ডত হয়গৈ গতিকে মেইনটেনেঞ্চবিলাক তাতে হয় গতিকে এই দুটা পাৰ্ট থাকে অফিচত 7জন গতিকে মোৰ ইয়াত অসমত মোৰ মেইনটেনেঞ্চৰ কাৰণে আছে 3জন আৰু অৰুণাচলত মোৰ মেইনটেনেঞ্চৰ কাৰণে আছে 3জন কাৰণ মই অসমত যিমান কাম কৰোঁগৈ অসমতকৈ বেছি মোৰ কাম চলে অৰুণাচলত আৰু মই তাত অলপ বেছিকৈ এটা ইণ্টাৰেষ্ট দিওঁ অসম আৰু অৰুণাচলৰ বাহিৰত ক'ৰবাত বৰ্তমানতো মই দুটা ষ্টেটতে কৰি আছোঁ বাট ভেৰি শ্বৰ্টলি এইটো বছৰতে মোৰ ইম্ফল আৰু আইজলত মই বিজনেছটো এক্সপাণ্ড কৰিম জেক ট্ৰেলিছ এলিভেটৰৰ বিষয়ে আমি জানিব চেষ্টা কৰিছিলোঁ আমি জানিবলৈ সক্ষম হ'লোঁ বা দৰ্শকে এই বিষয়ে জানিলে তেনে ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ আপোনাৰ পিছফালে আমি বিভিন্ন ধৰণৰ এৱাৰ্ড দেখিবলৈ সক্ষম হৈছোঁ সমাজৰ বিভিন্ন ক্ষেত্ৰতো আপুনি জড়িত সমাজৰ কাৰণে কি কি অৱদান আগবঢ়াইছে বা সমাজৰ কি কি কাম আপুনি কৰি আহিছে যাৰ বাবে আপুনি এই ধৰণে আজি বিভিন্ন সন্মান আমি দেখিবলৈ পাইছোঁ বা আপুনি লাভ কৰিবলৈ সক্ষম হৈছে কি ক'ব একচুৱেলি সঁচা কথা ক'ব গ'লেতো মই এৱাৰ্ড কেনেকৈ পালোঁ মই নিজে গম নাপাওঁ মই একদম গম নাপাওঁ মই নাভাবোঁ সাধাৰণ এটা সৰুকৈ এটা কোম্পানী এটা খুলি লৈছোঁ যিহেতুকে চাকৰি নকৰোঁ বুলি নিজৰ এমপ্লয়মেণ্টটো কৰোঁ বুলিয়ে মই আচলতে আৰম্ভ কৰিলোঁগৈ এতিয়া ল'ৰা যেনিবা লৈ পেলাই মই কাম কৰি আছোঁগৈ আৰু মোৰ নিচিনাতো আৰু বহুতেই কাম কৰে মই ভবা নাছিলোঁ যে এনেকুৱা এৱাৰ্ড মই পাম বুলি কেনেকৈ ক'ৰ পৰা কেনেকৈ গ'ল কথাবিলাক নাজানিলোঁগৈ 2024 চনত আহিল দুজন ভদ্ৰলোক আহি লৈ পেলাই বিচাৰি আহিছে আৰু বিচাৰি আহি লৈ পেলাই ক'লে যে আমি জানিব পাৰিছোঁ যে আপুনি এনেকুৱা ধৰণৰ অলপ কাম কৰি আছে ল'ৰাক এমপ্লয়মেণ্ট এনেকৈ দিছে ক'ভিডৰ সময়ত এনে ক্ৰিটিকেল টাইমত আপুনি এনেকৈ কাম কৰিছে চ' আমাৰ অনুষ্ঠানে আপোনাক একচুৱেলি স্বীকৃতি এটা দিব বিচাৰিছেগৈ এজ এ সমাজ সেৱক হিচাপেগৈ মই ক'লোঁ মই কি কাম কৰিলোঁ মই তেখেতসকলক প্ৰশ্ন কৰিছোঁগৈ আৰু মই তেখেতসকলক ক্ৰছ কুৱেশ্যনো কৰিছোঁ যে মোৰ নিচিনাতো বহুতে কাম কৰিছেগৈ আপোনালোকে তেওঁলোকক কিয় কৰা নাইগৈ মোক কিয় কৰিলেগৈ তো তেখেতসকলে মোক বহুত ভেলিড ৰিজন কিছুমান দেখুৱালেগৈ মই আকৌ কুৱেশ্যন কৰিলোঁ মই পইচা চইচা দিব নালাগেতো তেখেতসকলে কোনো পইচা চইচা এইবিলাকৰ দিব নালাগে কাৰণ তেওঁলোকৰ টোটেলি এটা ইণ্ডিপেণ্ডেণ্ট বডি আৰু তেওঁলোকে আচলতে সেই মানুহবিলাকক তেওঁলোকে অনুপ্ৰেৰণা যোগায় আৰু তেওঁলোকৰ ইণ্টাৰনেল এটা ছাৰ্ভে টীম এটা থাকেই তাৰমানে কোনে ক'ত কি কৰি আছে কি কৰা নাইগৈ যিবিলাক মানুহে কাম কৰে সিহঁতে অনুকৰণ কৰি থাকেগৈ লক্ষ্য কৰি থাকেগৈ আৰু কি কৰিছে গোটেই ডাটাবিলাক সিহঁতে লৈ থাকেগৈ মই সিদিনাই গম পালোঁ তাৰমানে মই যে কাম কৰি আছোঁ গতিকে কোনোবাই ফ'ল' কৰি আছে মোৰ পৰা ইনফৰমেশ্যনবিলাক কালেক্ট কৰি আছেগৈ আৰু সেই হিচাপে তেওঁলোকে মই প্ৰথম এৱাৰ্ডটো পালোঁ কৰ্ম শৈক্ষিকী এৱাৰ্ড বুলি আৰু মই ধন্যবাদ জনাব লাগিব আমাৰ সাধন সাহিত্য সমাজ আৰু আৰোহণ গতিকে যেতিয়া তেখেতসকলৰ প্ৰচেষ্টাত কি হ'লগৈ তেখেতসকলে 2024 চনৰ কৰ্মশৈক্ষিকী বঁটা দিলে সেইটো প্ৰথম বঁটা মোৰ তো মই তেতিয়া সেই বস্তুটো জানিব বিচাৰিছে বঁটাটো মোক কি কাৰণে দিয়া গ'ল তেখেতসকলে মোক এটা বস্তু কনভিন্স কৰিলে যে যিটো সময়ত নেকি COVID-19 আছিল বিভীষিকা এটা টাইম আছিল যিটো সময়ত নেকি মানুহে চাকৰি পৰা বাহিৰ কৰি দিছিলগৈ কোম্পানীবিলাকে আপুনি সেইটো টাইমত এটা কোম্পানী খুলি লৈ পেলাই আপুনি 14জন ল'ৰাক টোটেল তেতিয়া আমাৰ 14জনত চব মিলি লৈ পেলাই 14জন ল'ৰাক সংস্থাপন দিছে গতিকে এইটোতো সৰু কথা নহয় এমপ্লয়মেণ্ট জেনেৰেশ্যন আপুনি কৰিছে আৰু তেনেকুৱা এটা ক্ৰিটিকেল টাইমত নৰ্মেল টাইমো নহয় তো সেইকাৰণে আমাৰ অনুষ্ঠানটো আপোনাৰ এইটো এটা এক্সেলেণ্ট কাম হিচাপে পৰিগণিত কৰিছে আৰু সেইকাৰণে আপোনাক আচলতে কৰ্মশৈক্ষিকী এৱাৰ্ডটো দিছে বুলি ক'লে তো এই এৱাৰ্ডটো মই তেনেকৈ পালোঁ ঠিক সেই হেৰিতে আপোনাৰ লিংকতে ক'ব লাগিবগৈ যে ত্ৰিকোণ ফাউণ্ডেশ্যন বুলি আছে এটা অৰ্গেনাইজেশ্যন কলকাতাৰ হয় ত্ৰিকোণ ৱৰ্ল্ড ফাউণ্ডেশ্যন তেখেতসকলে মোক ইণ্টাৰনেশ্যনেল এচিভেবল এৱাৰ্ড দিলে সেইটো যিটো এৱাৰ্ড পালোঁ সেই এৱাৰ্ডখনো কি হ'ল মোক সেই ক'ভিডৰ ওপৰত কাম কৰাৰ কাৰণে আচলতে মোক এৱাৰ্ডটো দিলে ইয়াৰ মাজতে কি হ'ল দুটা এৱাৰ্ডটো পালোঁ পোৱাৰ পিছত ইয়াৰ মাজতে মই কি কৰোঁ মনে মনে মই কিছুমান সমাজৰ কাম কৰি থাকোঁ আচলতে ইভেন কি মোৰ ঘৰৰ মানুহ গম নোপোৱাকৈ মই কৰি থাকোঁগৈ যিহেতু সমাজৰ ক্ষেত্ৰখনত আপুনি বিভিন্ন লোকক সংস্থাপন আপোনাৰ ক্ষেত্ৰত আপোনাৰ এই অফিচত সংস্থাপন দিছে সমাজৰ কাৰণে বিভিন্ন কাম কৰিছে আপুনি তেনে ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ
যিসকল লোকক আপুনি সংস্থাপন দিছে বা আপুনি যি ধৰণে সমাজৰ ক্ষেত্ৰখনত কাম কৰি আহিছে আপুনি এতিয়ালৈকে কিমান সুখী? মইতো সুখী বুলি ক'ব পাৰোঁ। চাকৰি তাকৰি বাদ দি নিজে এটা অনুষ্ঠান আৰম্ভ কৰি মোৰ লগতে আৰু 10 জনক মই যেতিয়া এটা এমপ্লয়মেণ্ট দিব পাৰিছোঁ আৰু মোৰ এটা আগৰ পৰা এটা বিশ্বাস আছিল চাকৰি কৰাতকে চাকৰি কৰি নিজে জীয়াই থকাতকে এজনে চাকৰি দি 10 জনক জীয়াই ৰখাটো মই ভাবোঁ এটা শ্ৰেষ্ঠ কাম হয়গৈ। মই সেইটো অগ্ৰাধিকাৰ দিওঁ যে নিজে চাকৰি কৰি জীয়াই থকাতকে নিজৰ ফেমিলিটো জীয়াই ৰখাতকে 10 জনক চাকৰি দি লৈ পেলাই 10 জনক এমপ্লয়মেণ্ট দি লৈ পেলাই 10টা ফেমিলি পোহাত যি আনন্দ আছে প্ৰথমটোতকৈ দ্বিতীয়টোত বহুত বেছি আনন্দ আছে। সেইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা ঠিক আছে। আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন এতিয়া আমি সদায় চিঞৰি থাকোঁ বিভীষিকা এটা হৈ আছে যে চাকৰি নাই চাকৰি নাই চাকৰি নাই। whereas আপুনি তেওঁলোকৰ কোৱালিফিকেশ্যন যদি চাই আপুনি বিটেকৰ পৰা আৰম্ভ কৰি আপুনি MBAৰ পৰা আৰম্ভ কৰি তলফালে আপুনি যিমান তললৈ যায় সব আনএমপ্লয়মেণ্টত পৰি আছে। whereas মই ভাবোঁ মই অলপ আগতে বোধ কৰোঁ ক'লোঁ যে মোৰ এই বিজনেছটো যেতিয়া ষ্টাৰ্ট কৰোঁ মই ফাইনেন্সিয়েলি টোটেলি জিৰ' আছিলোঁ। মই পকেটৰ 1 টকাও ইয়াত ইনভেষ্ট কৰা নাছিলোঁ আৰু আজিৰ এইটো অৱস্থা পাইছোঁ। শূন্যৰ পৰা আৰম্ভ কৰিছিল মাইনাছ 1 টকাও নাছিল মোৰ। সেই মই কেনেকৈ ষ্টাৰ্ট কৰিলোঁ সেই টকাটো মই বেলেগৰ পৰা লৈহে মই ষ্টাৰ্ট কৰিলোঁ। মই 1 টকাও কিন্তু ইনভেষ্ট কৰা নাই। চ' মই যদি চবে কৰিব পাৰিব বা চবে কৰিব মই এইটো ক'ব খোজা নাই বাট য়েছ যিবিলাকে চাকৰি বিচাৰিলে হাবাথুৰি খাই আছে ধৰক বছৰ বছৰ সময় পাৰ কৰি আছেগৈ তেওঁলোকৰ টেলেণ্ট আছে স্কিলটো তেওঁ যেতিয়া কৰিব স্কিল অট'মেটিকেলি আহিব নিশ্চয় ঠিক আছে। কিন্তু যিহেতুকে টেলেণ্ট আছে টেলেণ্টটো যদি এপ্লাই কৰে তেতিয়াহ'লে কি হ'বগৈ তেওঁলোকে সৰু সৰু কিছুমান কাম কৰি লৈ পেলাই নিজে নিজকে এমপ্লয় কৰি লৈ পেলাই আন 10 জনক এমপ্লয়মেণ্ট দিব পাৰিবগৈ। চ' মোৰ সেই মানে আহ্বান সেই চামলৈ যিবিলাক নিবনুৱা চাম চাকৰিৰ পিছত দৌৰি যাতে বছৰ বছৰ পাৰ নকৰি নিজে যাতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি অনুষ্ঠান সৰুকে হওক তেওঁলোকে আৰম্ভ কৰক। আৰম্ভ কৰি লৈ পেলাই তেওঁলোকে লাহে লাহে ধৈৰ্য ধৰক একেৰাহে লাগি থাকক ডেডিকেশ্যনটো পেচেঞ্চটো ৰাখক চাব তেওঁলোকে 3-4 বছৰ ভিতৰতে তেওঁলোকৰ প্লেটফৰ্মটোৱে চেষ্টা কৰিলে সফল হ'ব নিশ্চয়। আৰু এইটো ভাবিব নালাগে যে মোৰতো টকা নাই মই কেনেকৈ আৰম্ভ কৰিম। তেওঁলোকে যিটো কাম কৰিবগৈ সেই কামৰ এটা তেওঁলোকে ধুনীয়াকৈ প্ৰজেক্ট বনাওক। প্ৰজেক্ট বনাই তেওঁলোকে 10জন মানুহৰ আগত দাঙি ধৰক যে ছাৰ বা দাদা মই এনেকৈ কৰিব বিচাৰিছোঁ মোৰ কোৱালিফিকেশ্যন এইটো মই এনেকৈ কৰিব বিচাৰিছোঁ চাকৰি পোৱা নাই গতিকে মই নিজে নিজক সহায় কৰিব বিচাৰিছোঁ মোৰ পইচা নাই মই কিন্তু প্ৰজেক্টটো এইটো বনাইছোঁগৈ এই প্ৰজেক্টত মই গোটেই ডিটেইলছ দিছোঁ আপুনি যদি ইয়াৰ ব্ৰেক ইভেন পইণ্ট যদি চায় ইমান বছৰত মোৰ ব্ৰেক ইভেন পইণ্টত এচিভ হ'ব তাৰপিছত মই মোৰ ইনকামটো আহিবগৈ মোৰ ইনকামৰ ইমান % আপোনাক মই দি যাম আপুনি মোক বিলিভ কৰক। তেওঁ যদি এজ পাৰ ল ব্যৱহাৰে যদি মই কওঁ 5 জনৰ মানুহৰ তাত তেওঁ যদি ওচৰত যায় তাৰ যিকোনো এজন মানুহে কিন্তু তেওঁৰ প্ৰজেক্টটো গ্ৰহণ কৰিবগৈ। এইটো মই বেলেগৰ কথা কোৱা নাই কিতাপ পঢ়ি কোৱা নাই এইটো মোৰ যিটো এক্সপিৰিয়েঞ্চ মোৰ যিটো অভিজ্ঞতা মোৰ ক্ষেত্ৰত যিটো হৈছে মই সেইটোৱে কৈছোঁ। নিশ্চয়কৈ এতিয়া আমি আপোনাৰ বিভিন্ন কথাই জানিবলৈ সক্ষম হ'ল দৰ্শকে বিশেষকৈ ক'বলৈ গ'লে শৈশৱকাল আৰু শিক্ষা জীৱন চাকৰি জীৱন আৰু এতিয়া আপোনাৰ পাৰিবাৰিক জীৱনৰ কিছু কথা জানিব বিচাৰিম যে ব্যক্তিগত জীৱন কেনেকৈ আৰম্ভ হ'ল। একচুৱেলি মই ইয়াতে বিয়া পাতিলোগৈ নুনমাটিৰ ছোৱালী ডেকা সিহঁতৰ ডেকা লিখে মই নায়ক লিখোঁ এৰেঞ্জ মেৰিজ। বৰ্তমান আমাৰ সুন্দৰ 2জনী ছোৱালী আছে তেওঁলোকে ডাঙৰজনীতে NIT কৰি আছে এতিয়া সৰুজনী এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু ডিগ্ৰীত এবাৰ কটনত এডমিশ্যন লৈছেগৈ। আৰু মোৰ অৰ্ধাংগিনী তেওঁ স্কুল টিচাৰ গুৱাহাটীতে গীতানগৰ ওচৰত মডাৰ্ণ হাইস্কুল বুলি কয় তেওঁ তাতে শিক্ষয়িত্ৰী কৰি আছেগৈ। ক'বলৈ গ'লে আপুনি যি ধৰণে আপোনাৰ যাত্ৰা আৰম্ভ কৰিছিলে দৰ্শকে যিসকল দৰ্শকে প্ৰথমৰ পৰাই খণ্ডটো চাই আছে তেতিয়া ক'বলৈ গ'লে এক প্ৰকাৰ বাগানী এটা লাইফষ্টাইল বাগানীয়া যি এটা কষ্টকৰ জীৱন সেই কষ্টকৰ জীৱনৰ
সেই সময়ছোৱাৰে শিপাৰ পৰা আপুনি গছ এডাল ওলাই এতিয়া ভাল ফল দিবলৈ সক্ষম হৈছে গছডালে এতিয়া যিডাল শিপা হয় নিশ্চয়কৈ যিডাল শিপা হৈছে আপোনাৰ পিতৃ-মাতৃয়ে বিভিন্ন কষ্ট কৰিছে আপোনাক গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃক কেন্দ্ৰ কৰি এতিয়া কি ক'ব তেওঁলোকলে পিতৃ-মাতৃক আসলতে আমাৰ যেটো পৰিবেশ বা মই যেনেকুৱা এটা সমাজত জন্মগ্ৰহণ কৰিলো তাৰ পৰা মোৰ মা দেউতাৰ যে এনেকুৱা এটা জ্ঞান তেতিয়া দিনতে আছিল যত নেকি মা দেউতা টোটেলি একো লিখা পঢ়া কৰিব নাজানে কিন্তু তেওঁলোকৰ এটাই যেটো চিন্তা আছিল যে তেওঁলোকে এটা হেতু প্ৰভাৱ যেটো বুলি কয় মই ক'ব পৰা নাই হেতু তেওঁলোকে হে প্ৰভাৱৰ যোগেদি মোক কৈছিল যে মানে পঢ়ি শুনি কৰিহে ডাঙৰ মানুহ হ'ব পাৰিগে তো সেই কাৰণে পঢ়িবই লাগিব খুব জোৰ দিছিল হেতুক লৈ পেলাই সো মা দেউতাহঁতৰ সেই প্ৰচেষ্টা আৰু এই আশীৰ্বাদৰ কাৰণে মোৰ লগতে মোৰ ভাইটি তিনজনৰ মোৰ ভণ্টিও ধৰক তেওঁলোকৰ অৱস্থা বেয়া নহয় তেওঁলোকৰ অৱস্থা ভাল গতিকে তেওঁলোকৰ আশীৰ্বাদ থকা কাৰণে এইখিনি আসলতে আহিব পাৰিলো আজি যেটো আৰু মা দেউতাহঁতে অকল হেতু বুলি নহয় তেওঁলোকে মানসিকভাৱেই হওক বা নৈতিকতা ফালেই হওক স্বভাৱ চৰিত্ৰৰ ফালৰ পৰাই হওক বা মানসিক ফালৰ পৰা কেনেকৈ এজন মানুহ চিন্তা কৰিব লাগে মাতো নাজানো তেনেকুৱা এটা পৰিৱেশত থকাৰ পিছত যে কেনেকুৱাকৈ তেওঁলোকে এই বস্তুটো গঢ় দিব পাৰিছিল ঠিক মই নাজানো বাট আজিৰ দিনত মই মানুহৰ পৰা যেটো মৰম পাইছো যেটো সন্মান পাইছো তো মোৰ খুবেই ভাল লাগিছে আৰু মই ভাবো যে এনেকুৱা যদি মোৰ গুণ আছে যেটো গুণৰ কাৰণে যদি মানুহে মোক যদি মৰম কৰিছে বা সন্মান কৰিছে তেতিয়াহ'লে মূল শ্ৰেয়টো কিন্তু মা দেউতাৰ হয় তেওঁলোকে সেই গুৰিটো যদি মোক ঠিক কৰি নিদিয়া হ'লে হয়তো আজি মই এইটো স্থান পাবলৈ সক্ষম নহ'লো যেহেতুকে আপোনাৰ পিতৃ-মাতৃয়ে সেই সময়ছোৱাত আপোনাক এগৰাকী সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন কষ্ট কৰি আপোনাক আজি এই স্থান দিবলৈ সক্ষম হৈছে তেওঁলোকে তেনে ক্ষেত্ৰত আপোনাৰ সন্তানৰ ক্ষেত্ৰত আপুনি ভৱিষ্যতে তেওঁলোকক গঢ়ি তোলাৰ ক্ষেত্ৰত কি ধৰণে চিন্তা চৰ্চা কৰিছে নাই মোৰ চিন্তাটো অলপ বেলেগ হয় অকমান হুকিয়া টাইপৰ মোৰ চিন্তাটো আৰু এই হিচাপতে মই ল'ৰা ছোৱালীকো বেসিক বস্তুবিলাক মই দিওঁ মই ডেইলি ক্লাছ নলওঁ বা মই ডেইলি সিহঁতক হেৰি এটা টাইম থাকে মোৰ সেই টাইমত পাৰ্টিকুলাৰ কিছুমান দিন থাকে যেনেকৈ নতুন বছৰ মই সিদিনাখন ক'লোঁ বা 31 ডিচেম্বৰত মই সিদিনাখন ক'লোঁ তেওঁলোকৰ জন্মতিথি মই জন্মতিথিত কওঁ মোৰ জন্মতিথি হওক বা ছোৱালী দুজনী জন্মতিথি হওক বা মানুহজনে মই সেইকেইদিনাখনে কিছুমান কথা কওঁ মই যেনেকৈ উদাহৰণ দিব খোজোঁ আজিকালি কি হৈছে মহিলা সমাজটোৱে প্ৰতি যেন এনেকুৱা এটা অনুমান হয় তেওঁলোকে যেন নিৰাপত্তাহীনতাৰ এটা আছে যিফালে আপুনি চাব যেন অকণমান যেন নিৰাপত্তা ফিল কৰা নাযায় তাৰমানে মোৰতো ছোৱালী দুজনী মই দেউতা অকলে কোনো নাই তেওঁলোককতো মই গাৰ্ড দিব নোৱাৰোগৈ সেইকাৰণে মোৰ লজিকটো ক'ত আছে আৰু মই ছোৱালীকেইজনীক কি কওঁ জীৱনটোৰ কাৰণে তেওঁলোকে মই লগত নাথাকোঁ যুঁজ দিয়াৰ কাৰণে তেওঁলোকে অকলে যিহেতুকে যুঁজ দিবগৈ তেওঁলোকে জগতত আহিছে তেওঁলোকে এজন সৈনিক হিচাপে কাম কৰক সৈনিক হিচাপে তৈয়াৰ কৰক আৰু মোৰ যেটো ফিলচফি হয় সমস্যাটো কেনেকুৱা হ'ব সেই সমস্যাটোক লৈ পেলাই তুমি নিজকে তৈয়াৰ নকৰিবাগে তুমি নিজকে এনেকুৱাকৈ তৈয়াৰ কৰা যাতে যিয়েই সমস্যা নহওক এই সমস্যাক তুমি পৰাভূত কৰিব পাৰিবাগে সেইটো এটা তেওঁলোকক মই কনচেপ্ট এটা দিম আৰু আজিৰ দিনত মই চাওঁ যে হয় মোৰ ছোৱালী দুজনী তেনেকেই কিন্তু আগবাঢ়ি গৈছেগৈ মই ডাঙৰজনী ক'ত থাকিবা কেনেকৈ থাকিবা কোনখন ট্ৰেইনত যাবা কেতিয়া আহিবা এডমিশ্যন মই এইবিলাকৰ কাৰণে মই তেওঁলোকৰ ওচৰত যাব নালাগে গোটেইখিনি নিজাববীয়াকৈ কৰে তেওঁলোকে নিজেই কৰেগে ইচ এণ্ড এভৰিথিং তেওঁলোকে নিজে মেইনটেইন কৰে কোঅৰ্ডিনেট কৰে অৰ্গেনাইজ কৰে নিজকে একমোডেট কৰেগৈ খালি মোলৈ মানি ৰিচিভ হওক যিটো ৰিচিভ হওক মোৰ তাত আপডেট আহিব যে পাপা এইটো কাম হৈ গ'ল পাপা এইটো কাম হৈ গ'ল সেই তেনেকৈ কৰে সৰুজনী হওক ডাঙৰজনী হওক সৰুজনীও পাছ কৰিলে মই ৰিজাল্ট মই চাব লগা হোৱা নাই মানে বেলেগ অন্য মা দেউতাই সাধাৰণতে কৰে যে চাওঁ ৰিজাল্ট কি আছে কি নাই মই একো ল'ৰা ধপৰা মোৰ নাই ৰিজাল্ট ওলাইছে কৈছে পাপা মোৰ ৰিজাল্ট এইটো হ'লগৈ ঠিক আছেগৈ ক'ত এডমিশ্যন ল'ম নল'ম তেওঁ ডিচাইড কৰিছেগৈ তাই কটনত ল'লেগৈ সৰুজনী ইনফেক্ট তাই বাহিৰতো পাইছেগৈ ৰামজছতো পাইছেগৈ তেখেতে এডমিশ্যন তো তেওঁ মই কৈছোঁ যে মই ডিচিশ্যন নলওঁ তোমাৰ লাইফ তুমি ডিচিশ্যন লোৱা মানে মই ফুল ইণ্ডিপেণ্ডেণ্ট এৰি দিওঁ ছোৱালীকেইজনীক
কিন্তু প্ৰথম যেনেকৈ এটা মন্ত্ৰ দিলোঁ, ছেকেণ্ড মন্ত্ৰটো মই তেওঁলোকক এইটো দিওঁ যে তোমালোক সম্পূৰ্ণ স্বাধীন, তোমালোকক মই ধৰি নাৰাখোঁ, তোমালোকক মই মানা নকৰোঁ, তোমালোকৰ পিছত মই নাযাওঁ, দিন হওক ৰাতি হওক ঘৰত হওক বাহিৰত হওক, সেই মন্ত্ৰ দুটা তোমালোকে মানিবাই। প্ৰথমটো হ'ল তোমাৰ লক্ষ্য যিটো আছে তুমি তাতে ফ'কাছ কৰা, তাতে কনচেনট্ৰেট কৰা। দ্বিতীয়তে তুমি তোমাৰ চৰিত্ৰত দাগ লাগিব নিদিবাগে, তুমি তোমাৰ চৰিত্ৰত দাগ লাগিব নিদিবা, তোমাৰ কামত তুমি ফ'কাছ কৰা, তুমি কাম করতে পারবে। নিশ্চয়। জেক টেলিছ এলিভেটৰৰ জৰিয়তে বিভিন্নজনক ইতিমধ্যে সংস্থাপন দিছে, আপুনি কাম কৰি আছে। জেক টেলিছ এলিভেটৰ যি আপোনাৰ যি কোম্পানী, এই কোম্পানীৰ ভৱিষ্যতে কি ধৰণে আগুৱাই নিব বা এই প্ৰকল্পটো কিমান সুদীৰ্ঘ হ'ব সেই বিষয়ে কি ক'ব? একচুৱেলি জেক টেলিছ এলিভেটৰটো মইতো ক'লোৱে যে জেক টেলিছ এলিভেটৰ যেতিয়া মই আৰম্ভ খুব ক্ৰাইচিছ চিটুৱেশ্যন আছিল, য'ত মোৰ নিজৰে অৱস্থা নাছিল আৰু মই এটা নতুন কোম্পানী আৰম্ভ কৰিব যাম এক পইচা নোহোৱাকৈ। তেতিয়া একচুৱেলি মোৰ এটা ভগৱানৰ ওপৰত বিশ্বাস আছে আৰু মই যেতিয়া এই কনচেপ্টটো যেতিয়া মই ভাবি ল'লোগৈ, মই ভগৱানৰ নামৰ ওপৰতে মই নামটো দিম বুলি কৰিলোগৈ। কিন্তু মই চিধা চিধিকৈ ক'লেতো চবে গম পাব যে ভগৱানৰ নাম দিছে, সেইকাৰণে বিহাইণ্ড চিন এটা ৰাখি লৈ পেলাই মই কৰিলোঁ কি জেক টেলিছ। জেক মিনছ সেইটো আপোনাৰ লেটিন ৱৰ্ড হয়, জেক means glory of God, Talis means God of the earth. Jack means glory of God, Talis means God of the earth. তো God of the earth meaning এইটোৱে বুজাইছে যে মোৰ যিটো জাম্প যিটো হ'ব, মোৰ চকু আছে গোটেই পৃথিৱীখনতে। যদি মই হাৱাই চেণ্ডেল পিন্ধি লৈ যদি ইয়ালৈ আহিব পাৰিলোগৈ আৰু ইয়াৰ পৰা তাতে যাব নোৱাৰিম, তাৰ কোনো মানে নাই। হয়তো মই থাকোঁ নাথাকোঁ, মোৰ ছোৱালী দুজনীও কৰিব পাৰে না। কনচেপ্টটো লাগে, ডেডিকেশ্যনটো লাগে, ডিটাৰমিনেশ্যনটো লাগে, আৰু সেই হিচাপেতো মই প্লেনো মোৰ তৈয়াৰ কৰা আছে। আৰু মোৰ ফাৰ্ষ্ট প্লেন মই ইভেন ছাকচেছো হৈছোগৈ, কাৰণ মোৰ ফাৰ্ষ্ট প্লেন আছিল কি এনেকুৱা, আজি মোৰ 5 বছৰ এই কোম্পানীটোৰ বয়স। মই ভাবিছিলোঁ প্ৰথম 2 বছৰ মই অসমত কাম কৰিম, 2 বছৰ কমপ্লিট হোৱাৰ লগে লগে মই যিকোনো ষ্টেট এটাত মই কাম কৰিম, আৰু মই অৰুণাচলত কাম কৰিলোঁ। আৰু ইভেন অসমতকৈ মোৰ বিজনেছ অৰুণাচলত বেটাৰ, মাছ বেটাৰ। ঠিক আছে, তো তেনেকৈ মই নেক্সট 5 ইয়াৰ্ছৰ ভিতৰত মই অল অভাৰ ইণ্ডিয়াত প্ৰত্যেকটো ষ্টেটত এটাকে হ'লেও মই লিপ লগাম, সেইটো মোৰ এটা প্লেন আছে। আৰু নেক্সট 10 ইয়াৰ্ছৰ ভিতৰত এব্ৰডত মই গুচি যাম। তো মোৰ টাৰ্গেটটো তেনেকৈ। আৰু উইদিন 5 ইয়াৰ্ছত মোৰ যিটো টাৰ্গেট আছে, নেক্সট যিটো 5 ইয়াৰ্ছ, মই 100 এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰাৰ মোৰ প্লেন আছে। আজিৰ ডেটত ধৰক সেইফালে 14 জন আৰু এফালে 7 জন, মানে 21 আজি আমি এমপ্লয় হৈ আছোঁ। ডাইৰেক্টলি এমপ্লয়মেণ্ট আমি 21 হৈ আছোঁগৈ। ইনডাইৰেক্ট যদি কওঁ তেতিয়াহ'লে আমি যিবিলাক গাড়ী হায়াৰ কৰোঁ, আমাৰ টিকেট যিবিলাক কৰে, সেই ইয়াতে আছে আমাৰ এজন নাৰেঙীতে, তো তেওঁ মোৰ পৰা টিকেটৰ নামতে 2 লাখ 2 লাখ প্লাছ তেওঁ টিকেটৰ নামতে মোৰ পৰা লয় পাৰে না। তো তেনেকুৱাও ধৰক ইনডাইৰেক্ট কিছুমান এমপ্লয়মেণ্ট আছে, বাট ডাইৰেক্ট এমপ্লয়মেণ্ট মোৰ 21 আছে আজিৰ ডেটত। আৰু নেক্সট 5 ইয়াৰ্ছত মোৰ 100 এমপ্লয়মেণ্ট কৰাৰ মোৰ প্লেন আছে, টাৰ্গেট আছে। নিশ্চয়কৈ আমি যিহেতুকে অনুষ্ঠান সামৰিব লাগিব, তাৰ পূৰ্বে আমি কৈ লৈছোঁ, এয়া আছিল বিশিষ্ট সমাজসেৱক উদ্যোগী চন্দ্ৰ কুমাৰ নায়ক ডাঙৰীয়াই বিভিন্ন কথা ক'লে দৰ্শকক, বা কি ধৰণে তেওঁ ষ্ট্ৰাগল কৰি অতি কষ্টকৰ জীৱন এটা আৰম্ভ কৰি শৈশৱ কালৰ পৰা বাগানত ডাঙৰ দীঘল হৈ পেলাই আজি এটা সুদীৰ্ঘ যি পৰ্যায় এটা অতিক্ৰম কৰি আজি তেওঁ সফল হ'বলৈ সক্ষম হৈছে। এক প্ৰকাৰ আপুনি নিশ্চয় সফল হৈছে, আৰু ভৱিষ্যতে জেক টেলিছ এলিভেটৰৰ জৰিয়তে তেওঁৰ যি আদৰ্শ, তেওঁৰ যি চিন্তাধাৰা আৰু উন্নয়নৰ ক্ষেত্ৰত জেক টেলিছ এলিভেটৰে বিভিন্ন কাম কৰিছে। আপোনাৰ এই যি জেক টেলিছ এলিভেটৰ এই কোম্পানীৰ আপোনাৰ সুদীৰ্ঘ হওক, তাৰে আমি কামনা কৰিছোঁ। অনুষ্ঠান সামৰিব লাগিব, চাই থাকিব ডেম'ক্ৰেটিক আছাম। মই ধন্যবাদ জনালোঁ ডেম'ক্ৰেটিক আছামৰ গোটেই কৰ্মীবৃন্দক, আৰু তৃণনদেৱ আপোনালৈ অশেষ ধন্যবাদ। নয়নদেৱ আছে, বৈশ্যদেৱ আছে, আপোনালোকক ধন্যবাদ থাকিল।